নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম যে অৰুণোদয়ৰ আঁচনিৰ 1250 টকাটো বহুতেই কিন্তু পাই গ'ল আৰু এই আঁচনিৰ 1250 টকাটো সোমাৰ লগে লগে কিন্তু বহুতৰে কিন্তু মোবাইলত SMS আহি গৈছে আৰু কিছুমানৰ কি হৈছে বেংকৰ সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে বা কিবা কাৰণত কিন্তু SMS টো আহি পোৱা নাই। তো এতিয়া আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ বেংক একাউণ্টত অৰুণোদয়ৰ 1250 টকাটো সোমাইছে নে নাই, এই অৰুণোদয় আঁচনিৰ 1250 টকাটো সোমাইছে নে নাই সেইটো আপুনি চেক কৰিবলৈ আপোনাৰ কিন্তু বেংকত যোৱাৰ প্ৰয়োজন নাই। আপোনাক মই এনেকুৱা এটা প্ৰচেছ শিকাই দিম, এইটো প্ৰচেছৰ মাধ্যমত কিন্তু আপোনালোকে কিন্তু অতি সহজতে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদিয়ে কিন্তু আপোনাৰ নিজৰ অৰুণোদয়ৰ আঁচনিৰ টকাটো চেক কৰি চাব পাৰিব যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো সোমাল নে নাই। তো বন্ধু বান্ধৱীসকল চাওক, এতিয়া কি হয় যদি বেংকৰ পৰা মেছেজ নাহিলে বহুতৰে কি হয় যদি ফোন পে গুগল পে বা পেটিএম থাকে সেইবিলাকতো কিন্তু চেক কৰিব পৰা যায়, কিন্তু বহুতৰে কি হৈছে সেইটোও কিন্তু নাই, ফোন পে গুগল পে পেটিএম এইবিলাক নাই। এতিয়া কি কৰিব তেওঁলোকে বেংকত যাব লগাত পৰে, কিন্তু মই যোনটো প্ৰচেছ শিকাই দিম এইটোৰ যোগেদি কিন্তু অতি সহজতে আপোনালোকে কি কৰিব পাৰিব আপোনাৰ মোবাইলটোতে কিন্তু চেক কৰি চাব পাৰিব যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো সোমাইছে নে নাই। আৰু এই প্ৰচেছটোৰ যোগেদি আপোনালোকে অতি সহজতে চাব পাৰিব, আপোনালোকক কিন্তু বেংকত যাব লগাত নপৰিব, আপুনি খুব সহজতেই কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ টকাটো কিন্তু নিজৰ মোবাইলতে চেক কৰি চাব পাৰিব। আৰু এই টকাটো যিহেতু চৰকাৰী আঁচনিৰ টকা, এই চৰকাৰী আঁচনিৰ টকাটোহে অকল কিন্তু এই মাধ্যমত চেক কৰিব পৰা যায়। বাকী যদি আপুনি ভাবিছে যে মোক অমুকে ইমান টকা দিছে বা তমুকে ইমান টকা দিছে বা কি এইবিলাক কিন্তু আপুনি চেক কৰিব নোৱাৰিব, অকল চৰকাৰী আঁচনিৰ যোনখিনি পইচা সেইখিনিহে আপুনি চেক কৰিব পাৰিব। চৰকাৰী আঁচনি বা চৰকাৰৰ মানে ফালৰ পৰা যদি কিবা পইচা আপোনাৰ একাউণ্টত সোমাই দিয়া হয় সেইটো কিন্তু আপুনি এই প্ৰচেছটোৰ যোগেদি চেক কৰিব পাৰিব। আৰু এই প্ৰচেছটো যে মই আজি শিকাই দিম এইটোত কিন্তু আপুনি অতি সহজতে চাব পাৰিব যে আপোনাৰ অৰুণোদয়ৰ আঁচনিৰ টকাটো আপোনাৰ একাউণ্টত সোমাইছে নে নাই, খুব সহজতে কিন্তু চেক কৰিব পাৰিব। তেতিয়াহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ আহক কেনেকৈ এই অৰুণোদয় আঁচনিৰ টকাটো নিজৰ মোবাইলতে চেক কৰিব পৰা যায়। তো বন্ধু বান্ধৱীসকল অৰুণোদয় আঁচনিৰ টকাটো চেক কৰিবলৈ আপুনি কি কৰিব, আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত ইয়াতে চাৰ্চ বাৰত টাইপ কৰি দিব PFMS বুলি লিখি চাৰ্চ কৰি দিব। PFMS এনেকৈ লিখি চাৰ্চ কৰি দিব, PFMS এনেকৈ লিখি চাৰ্চ কৰি দিব। তাৰপিছতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব, ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল নাও ইয়ৰ পে'মেণ্ট, এই যোনটো নাও ইয়ৰ পে'মেণ্ট অপশ্যন পাব ইয়াতে এবাৰ ক্লিক কৰি দিব। তাৰপিছতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব, ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল বহুকেইটা কিন্তু অপশ্যন পাব। ইয়াতে যোনটো বেংক বুলি লিখা আছে ইয়াতে আপোনাৰ বেংকৰ নামটো লিখি দিব, আপোনাৰ কোনটো বেংকত আপোনাৰ একাউণ্টখন আছে সেই বেংকৰ নামটো ইয়াতে আপুনি লিখি দিব। ইয়াতে যে চাব পাৰিছে বন্ধু বান্ধৱীসকল প্ৰথম বক্সটো বেংক বুলি, তাৰপিছত এই বক্সটোত আপোনাৰ বেংকৰ নামটো লিখি দিব, যেনেকৈ আসাম গ্ৰামীণ বিকাশ হওক বা ষ্টেট বেংক অফ ইণ্ডিয়া হওক সেইটো আপুনি লিখি দিব। তাৰপিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল তাৰ তলতে এটা বক্স পাব এণ্টাৰ একাউণ্ট নাম্বাৰ, এই যোনটো অপশ্যন পাব এণ্টাৰ একাউণ্ট নাম্বাৰ, ইয়াতে আপোনাৰ একাউণ্ট নম্বৰটো টাইপ কৰি দিব। তো আপোনাৰ বেংক একাউণ্ট নম্বৰটো টাইপ কৰি দিব। তাৰপিছতে এণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ, তাৰ তলৰ যোনটো বক্স পাব ইয়াতে আপোনাৰ আকৌ একাউণ্ট নম্বৰটো কনফাৰ্ম কৰি বহুৱাই দিব, আকৌ একাউণ্ট নম্বৰটো ইয়াতে বহুৱাই দিব। তাৰপিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল এটা এনেকুৱা কেপচা পাব, এই কেপচাটো ইয়াতে এই বক্সটোত আপুনি ফিল কৰি দিব। তাৰপিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল চেণ্ড OTP অন SMS, ইয়াতে এবাৰ ক্লিক কৰি দিব। তাৰ লগে লগে কিন্তু আপোনাৰ বেংক একাউণ্টৰ লগত লিংক থকা মোবাইল নম্বৰটোত এটা OTP যাব আৰু সেই OTPটো আপুনি কি কৰিব ইয়াতে আপুনি বহুৱাই দিব। বহুৱাই দিয়াৰ পিছতে আপোনাৰ কিন্তু বেংক ষ্টেটমেণ্টটো কিন্তু অট'মেটিক শ্ব' কৰিব। তাৰপিছত যদি আপুনি বিচাৰে সেইটো ডাউনলোড কৰি লৈ আপুনি চাব পাৰিব যে আপোনাৰ কোন টকা সোমাইছে, আপোনাৰ অৰুণোদয় আঁচনিৰ টকাটো আপোনাৰ সোমাইছে নে নাই সেইটো আপুনি চাব পাৰিব। তো ইয়াতে এনেকৈ শ্ব' কৰিব, আপোনাৰ যদি টকা সোমাইছে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু আপুনি চাব পাৰিব। তো আপোনাৰ চৰকাৰী আঁচনিৰ ধন কোনটো সোমাইছে ইয়াতে কিন্তু এনেকৈ শ্ব' কৰিব, আপুনি কিন্তু সেইটো চাব পাৰিব।
তো অন্যথা আপুনি বাকি যোনটো আপোনাৰ প্ৰাইভেট পইচা বা কিবা আপোনাৰ বন্ধুৱে পইচা দিছে বা আপোনাৰ ফেমিলিৰ কোনোবাই পইচা সোমোৱাই দিছে আপোনাৰ একাউণ্টত সেইবিলাক কিন্তু শ্ব' নকৰিব অকল চৰকাৰী যোনখিনি পইচা চৰকাৰৰ ফালৰ পৰা যোনখিনি পইচা আপোনাক দিছে অনুদান হওক বা কিবা হওক চৰকাৰৰ ফালৰ পৰা যোনটো পইচা আপোনাৰ বেংকৰ একাউণ্টত সোমাইছে সেইটোহে কিন্তু ইয়াতে শ্ব' কৰিব যদি আপোনাৰ অৰুণোদয় আঁচনিৰ টকাটো 1250 টকাটো সোমাইছে তেতিয়াহ'লে ইয়াতে কিন্তু এনেকৈ শ্ব' কৰিব 1250 টকা লগতে ইয়াতে কোনটো আঁচনিৰ টকা সোমাল সেইটো কিন্তু ইয়াতে শ্ব' কৰিব তো এনেকৈ কিন্তু অতি সহজতে আপোনালোকে কিন্তু চেক কৰি চাব পাৰিব যে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো সোমাইছে নে নাই তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় তো বন্ধু বান্ধৱীসকল পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ